আমি তিনপুৰীকে মহাপুৰীকে আমি নামঘোষা সদায় শুনি আছোঁ। নামঘোষাৰ কিবা চাউল বাকাল কিবা ৰস চাউল কিবা পালোঁনে আমি পোৱা নাই, কাৰণ আমি সেই যোগ্যতা আমাৰ নাই। যেনেকৈ সেই গাইটো গাইটো আমিও মানুহ জন্ম পাই কিবা আমাৰ উপকাৰত আহোঁনে কাৰোবাৰ, যদি কাৰো উপকাৰতে নাহোঁ খাব ল'ব পাৰে। সেইকাৰণে কৈছে বিষয়তা ভুল সেয়া কৰিলোঁ নামা ভোগ তাৰ কৰ্ম ফলে ফলে শৃগালা চানৰ যুগ। পৃথিৱীত দুটা জীৱ খাদ্য নামত ঘূৰি ফুৰে, এই শৃগাল আৰু চান, কুকুৰ আৰু শিয়াল, এহাত দু আমি বাৰু সেনে নেকি মানুহবিলাক? আমাৰতো সেইটো নহয়। এই ভৱত হৰি বাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাসনা পাই কৰিলাই। আমি বিষয়তে লাগি থাকিলোঁ প্ৰভুসকল, আৰু মহাপুৰুষ মাধৱদেৱে সেইকাৰণে আমাক সুখী নিদিলে। বিষয় সম্বন্ধ সুখ সমস্ত জনিত পায়, হৰি খাওঁ একো স্থানে নাই, হৰি খাওঁৰ যোগ্য কেৱল মনুষ্যটোনো জানি ফুৰা হৰি গুণ গায়। আৰু এনেকৈ আমি সেই মানে ওট কৰোঁতে এলাহ কৰোঁতে লাহে লাহে আমাৰ কি হ'ল, দেহাটো পুৰি গ'ল, চকুৰ কাম নহ'ল, মানে কাণৰ কাম নাই, হাত ভৰি সকলোবিলাক পংগু হৈ গ'ল। কি হ'ল জেগাখনত অ তল বল কৰে দেহা ও কেনি হইব পাৰ হেন জানি প্ৰভু মোক কৰা চৰণে আতুৰ অৱস্থা। এজন অন্ধ মানে যেনেকৈ খেপে ফুৰে, আমিও অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰ জ্ঞান পঠাবলৈ আমাক, যেতিয়া আমাৰ জ্ঞান নাথাকিব আমিও চাৰিওফালে খেপাই ল'ব লগা হৈ আছে। কিন্তু উপদেশদাতা বা ভকত আমাৰ গুৰু সৰ্বদত্ত ভকতক মই গুৰু মানুহ, ভকত গুৰুত পৰা নাজানো। গুৰুৱে জ্ঞান দিয়ে উপদেশ দিয়াৰ যি উপদেশী লোকসক কৃষ্ণসমূহ যিবিলাকে আমি হৰিসেৱা কৰিব খোজোঁ, আটা হ'লেও এষাৰ ধাৰে নিব লাগিব। আটা হ'লেও শব্দ পইচা আপোনাৰ পৰা ধাৰ কৰি ল'বই লাগিব, আৰু এই ঋণ খোজা নাযায়। ভগৱন্ত কৈছে যে উদ্ধৱে কান্দি কান্দি ক'লে যে প্ৰভু তুমি যোৱাৰ পাছত এটা থাকিল কি বোলে, এটা নাখিবনো কি? মই যোৱাৰ পাছত কি ৰাখিব? চববিলাক থাকিব। তুমি এটা কাম কৰিবা, তুমি তিনিজন গুৰু আশ্ৰয় ল'বা। মই নিজেই গুৰু, পৰম গুৰু মই আছোঁৱেই। আৰু শাস্ত্ৰ গীতা ভাগৱতখন কিবা শাস্ত্ৰ গুৰু, আৰু এই ভাগৱতক যিয়ে আশ্ৰয় শুনি আছে সেইবিলাকো সৰ্বদত্ত ভকত, সেইবিলাকো গুৰু। গতিকে এই গুৰুকো লাগিব। তিনিটা গুৰু আমি বুজিব লাগিব। দত্তাত্ৰেয় মুনিৰ 37জন গুৰু, আমাৰ তিনিটা গুৰু কিমান বেছি গুৰু হ'ল। আৰু আমাৰ গুৰুজনে দিছে উপদেশ। শ্ৰীমন্ত শংকৰদেৱৰ যিমানবিলাক কথা আছে, তেওঁ যি কথাবিলাক লিখি থৈ গ'ল, সেইবিলাক যদি আমি এনেই পঢ়ি আছোঁ ভাৱ, কিন্তু আমি তলামূলীয়া হ'লে একো নাপাওঁ। মহাপুৰুষ মাধৱদেৱে ক'লে বোলে জানা শ্ৰীৰাম নামৰ নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়, যদি হলহলপা নকৰে বিষয় বৰ্ণিত পৰি মৃত্যুৰ মুখত পৰিলেও নাহিব। ইমান ধুনীয়াকৈ সাৰ তত্ত্ব বস্তু এটা দি থকাৰ পিছত আমি সদায়তো এই ঘোষাবিলাকে পঢ়ি আছোঁ। আমি মহাপুৰুষীয়া সন্তান, আমি তিনপুৰীকে মহাপুৰুষে আমি নামঘোষা সদায় শুনি আছোঁ। নামঘোষাৰ কিবা চাউল বাকাল কিবা ৰস চাউল কিবা পালোঁনে আমি পোৱা নাই, কাৰণ আমি সেই যোগ্যতা আমাৰ নাই। যেনেকৈ সেই গাইটো গাইটোৱে গাখীৰৰ মূল্য বুজি নাপায়, দুৱাটো আকৌ গম নাপায়, কইৰাটো সিও গম নাপায়, আৰু চৰু টানি পাগালে সিও গম নাপায়। তো পাব কোনে গমটো? গাখীৰ কেনে বগানে কলা মিঠা যিটো আছে এই খাওঁতা জনায়। গতিকে আমাৰো ৰস পান কৰাসকলে ৰসতো চতুৰ যিটো জনা, আমাৰ ভকতবিলাক চতুৰ বুলি কৈছে, চতুৰ লোকবিলাকে ৰস